জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি য'ত হ'ব যোৰহাটৰ ৰাইজৰ সেন্টিমেন্ট আমি শুনিছো দেখিছো কিন্তু মই এটা কথা ক'ব বিচাৰিছো অলপ সময় আগত টিভিত দেখিলো যে সোণাপুৰলৈ নিব মই কৈছো যে গুৱাহাটী এছিয়াৰ এটা হাব নৰ্থ ইষ্টৰ এটা হাব গুৱাহাটী গৌৰৱকে আপোনাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে যে মোৰ যদি মৃত্যু হয় মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা আমিতো উটুৱাই দিয়াৰ কথা কোৱা নাই কিন্তু মই কৈছো যে আমাৰ যেটো পুৰণা ডিসি অফিস আছিলে ওয়াকিং জোন যত পাৰ্ক বনাইছে যে লাচিত ঘাটৰ ওচৰত তাত মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো জুবিন গাৰ্গৰ নিচিনা এজন মানুহক তাত অলপ মাটি চৰকাৰে ব্যৱস্থা দি সমাধি কৰক যাতে আহুতে যাওতে জুবিন গাৰ্গক মানুহে দেখি থাকিবলগীয়া পায় সোণাপুৰৰ কথাটো কৈছে গৰিমা বৌয়ে কৈছে মই হেতু ক্ষেত্ৰত কবলগীয়া মোৰ একো নাই কিন্তু গুটে নৰ্থ ইষ্টৰ মানুহবিলাক যেতিয়া আহিব সোণাপুৰত জুবিন গাৰ্গৰ সমাধি চাবলৈ হয়তো বহু মানুহৰ থাকি যাব মই বিনম্ৰভাৱে হাত জোৰ কৰি অনুৰোধ জনাইছো আহকচোন গুৱাহাটীৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰত বিলীন হবৰ মন থকা জুবিন গাৰ্গ ডাঙৰীয়া সাগৰৰ তলিত শুব মন যোৱা জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰটো ব্ৰহ্মপুত্ৰৰ পাৰত দিবলৈ আমি চেষ্টা কৰিব নোৱাৰোনে জুবিন গাৰ্গ ডাঙৰীয়া অসমক বহুত দিলে অসমে আমি হেখিনি দিব নোৱাৰোনে সোণাপুৰ একাখৰীয়া হৈ যোৱা নিচিনা মোৰ অনুভৱ হৈছে কাৰণ সোণাপুৰলৈ প্ৰতিজন আমাৰ দেশ বিদেশৰ মানুহ আহিলে সোণাপুৰলৈ জুবিন গাৰ্গ ডাঙৰীয়াক চাবলৈ হয়তো কাবাৰ থাকি যাব পাৰে কিন্তু যদি আমি ব্ৰহ্মপুত্ৰৰ ঘাটত আমি যদি পুৰণা যেটো আমাৰ ডিসি কোৰ্ট আছিলে তাত যদি অলপ জেগাত আমি জুবিন গাৰ্গ ডাঙৰীয়াক সমাধিস্থ কৰিব পাৰো মোৰ বিশ্বাস জুবিন গাৰ্গ ডাঙৰীয়াক পৃথিৱীয়ে মানুহ যেতিয়া অসমলৈ আহিব পৃথিৱীয়ে জুবিন গাৰ্গ ডাঙৰীয়াক মৰ্মে মৰ্মে জীপাল কৰি ৰাখিব মই যোৰহাটবাসী ৰাইজৰ সেন্টিমেন্টত অকনো আঘাত দিব বিচৰা নাই হেতু এটা বেলেগ বিষয় হেতু চৰকাৰে বিবেচনা কৰিব কিন্তু সোণাপুৰৰ কথাটো মই এই মাত্ৰ টিভিত দেখি পেলাই ভাবিলো যে একাখৰীয়া কৰা হৈছে নেকি মই বিনম্ৰতাৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে গুৱাহাটীৰ মাজমজিয়াত জুবিন গাৰ্গ ডাঙৰীয়া জীপাল কৰি ৰাখক যাতে আহুতে যাওতে মানুহে জুবিন গাৰ্গ ডাঙৰীয়া হৃদয়ত জীপাল কৰি ৰাখিব পাৰে এটো মোৰ বিনম্ৰতাৰে মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ